নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। মই মধুনাথ। আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ নামৰ প্ৰথম আখৰটোৰ দ্বাৰা মানুহক চিনি পাওক। মানুহৰ নামৰ প্ৰথম আখৰটোৰ দ্বাৰা তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্যসমূহ থুলমূলভাৱে জানিব পৰা যায়। ধৰা হ'ল এজন মানুহৰ নাম অমৃত। অমৃতৰ প্ৰথম আখৰটো হ'ল অ। তেওঁৰ নামৰ প্ৰথম আখৰটো হ'ল অ আৰু উত্তমৰ প্ৰথম আখৰটো হ'ল হচৌ। এতিয়া অ আৰু হচৌৱে কি দৰ্শায় বা সম্পূৰ্ণ মই আজি 11টা আখৰৰ বিষয়ে ক'ম। প্ৰথমতে আহিছোঁ, যিসকলৰ নামৰ প্ৰথম আখৰটো অৰে আৰম্ভ হয় তেওঁলোকনো কেনে স্বভাৱ চৰিত্ৰৰ হয় সেই বিষয়ে আলোচনা কৰিম। নামৰ আগৰ আখৰটো অ হ'লে মানুহজন বাস্তৱবাদী, দৃঢ় মনৰ আৰু আকৰ্ষক চাৰিত্ৰিক গুণ আৰু ইচ্ছা শক্তি সম্পন্ন হয়। তেওঁলোকৰ নতুন ইচ্ছা জন্ম হৈ থাকে। তেওঁ সৰল মনৰ হয়। তেওঁলোক আচলতে চিধা চাধা হয়, যদিও সৃষ্টিশীল চৰিত্ৰৰ হৈ থাকে। তাৰপিছত আহিছোঁ, যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো আ হয় তেওঁনো কেনেকুৱা হয় জানক। এতিয়া নামৰ আগৰ আখৰটো আ হ'লে মানুহজন বৰ্তমানৰ লগত মিলি চলে। তেওঁৰ আকৰ্ষণ হ'ল চৰিত্ৰৰ গুণ, তেওঁলোকে আকৰ্ষিত হয় আৰু নতুন ইচ্ছা শক্তিৰ প্ৰতি আসক্তি, নতুন সপোন এওঁলোকৰ থাকে। এওঁলোক মানুহজন চিধা চাধা হোৱা দেখা যায়, সৰল প্ৰকৃতিৰ হয় আৰু সৃষ্টিশীল চৰিত্ৰৰ হৈ থাকে। তাৰপিছত আহিছোঁ হচৈ। যিসকলৰ নামৰ প্ৰথম আখৰটো হচৈ হয় তেওঁলোকনো কেনেকুৱা হয়। নামৰ আগৰ আখৰটো হচৈ হোৱা স্বভাৱ এনেকুৱা ধৰণৰ, এওঁলোক প্ৰচণ্ড আত্মবিশ্বাসী, এওঁলোকৰ নিজৰ ওপৰত বিশ্বাস থাকে আৰু দ্ৰুত গতিযুক্ত হয়। এওঁলোকৰ কামৰ স্পীডটো অকণমান বেছি হয়। শত্ৰুক হেলা ৰঙে জয় কৰাটো হয়। এওঁলোকে শত্ৰুক অতি সহজেই হৰুৱাব পাৰে। এওঁলোক বলিষ্ঠ, সজীৱ, সচেতন মনৰ মানুহ হয়। আইন সম্পৰ্কে সচেতন হয়। এওঁলোকে আইনৰ বিষয়ে বহুতো কিবা কিবি জানে। আইনৰ শ্ৰোতাও হ'ব পাৰে। তাৰপিছত আহিছোঁ দীৰ্ঘই। যিসকলৰ নামৰ প্ৰথম আখৰটো দীৰ্ঘই হয় তেওঁনো কেনেকুৱা স্বভাৱ চৰিত্ৰ হয় জানক। এতিয়া নামৰ আগৰ আখৰটো দীৰ্ঘই হোৱা সকল কাম কাজত ভাৰসাম্য থাকে। এওঁলোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰে। বৰ্তমানৰ কথা বাদ দি ভৱিষ্যতৰ কথাটো এওঁলোকে বেছি চিন্তা কৰে। বিভিন্ন চৰিত্ৰৰ মানুহৰ লগত মিলা মিছা কৰিবলৈ ভাল পায়। এওঁলোকে সৰু ডাঙৰ বা বুঢ়া হওক ডেকা হওক সকলোৰে লগত মিলিজুলি থাকিব পাৰে। তাৰপিছত আহিছোঁ, যিসকলৰ নামৰ প্ৰথম আখৰটো হচৌ হয় তেওঁনো কেনেকুৱা হয়। যিসকলৰ নামৰ প্ৰথম আখৰটো হচৌ হয় তেওঁ কেনেকুৱা হয় জানক। এতিয়া নামৰ প্ৰথম আখৰ হচৌ হ'লে মানুহজন সত্যনিষ্ঠ। তেওঁ মিছা কথা কোৱাটো সিমান সহ্য নকৰে। তেওঁ সদায় সত্যত থাকে। কল্পনাপ্ৰৱণ, এওঁলোকে কিন্তু কল্পনা কৰে আৰু উদাৰ প্ৰকৃতিৰ হয়। দান দক্ষিণা দিয়াত ভাল। এওঁলোকে নিজকে বিলাই দিবলৈ বিচাৰে। তেওঁ যেন সকলোৰে কাৰণে কাম কৰিব বিচাৰে। মন বা মত বদলি কৰিও যাব পাৰে।
সুস্থ দেখি হয় এওঁলোকৰ বেমাৰ আজাৰটো কম হয়। তাৰপিছত আহিছোঁ দীৰ্ঘৌ। দীৰ্ঘৌ আখৰৰ নামৰ প্ৰথম আখৰটো যদি দীৰ্ঘৌ হয় তেওঁনো কেনেকুৱা হয়? তেওঁ মানে মিছা কথা টান পায়, সদায় সঁচা কথা কয় আৰু মানে কল্পনাৰ সাগৰত ডুব গৈ থাকে আৰু খোলা মনৰ হয়, উদাৰ প্ৰকৃতিৰ হয়। মানে এওঁলোকৰ মনটো সদায় মানে বডিৰ মানে চেঞ্জ হৈ থাকে এওঁলোকৰ মনটো, আৰু এওঁলোকৰ মানে সুস্থ মানে শৰীৰটো সুস্থ হৈ থাকে, বেমাৰ আজাৰটো কম হয়। তাৰপিছত আহিছোঁ যিসকলৰ নামৰ ৰিৰে আৰম্ভ হয় তেওঁলোকনো কেনেকুৱা হয়? নামৰ প্ৰথম আখৰ ৰি হোৱাজন স্বদেশ জাতি, আত্মীয় স্বজন, বন্ধু বান্ধৱ যথাৰ্থ মংগলকামী হয়। তেওঁলোকে নিজৰ যিখিনি আত্মীয় কুটুম্ব আছে তেওঁলোকক বহুত ভাল পায় বা নিজৰ জাতিৰ মানুহখিনিক বহুতো ভাল পায় আৰু সকলোৰে মংগল কামনা কৰে। আৰু এওঁলোকে মানে ঠাট্টা মস্কৰা কৰি বেছি ভাল নাপায় আৰু নকৈও আৰু শুনিও ভাল নাপায়। এওঁলোকে মানে জঞ্জাল একেবাৰে পচন্দ নকৰে, মানে ভেজালি কাম কৰিবলৈ টান পায়। এওঁলোক সততে আনক প্ৰভাৱিত কৰে, এওঁলোকে মানে আনক মানে ভুলাব পাৰে, চিন্তাশীল আৰু আত্মকেন্দ্ৰিক হয়, আনক ভাল ভাল উপদেশ দিব পাৰে, অভিজ্ঞতাৰ পৰা নিজে শিক্ষা লয়, মানে যেনেকৈ ঠেকিলিহে শিকে, মানে এওঁলোকে ঠেকাৰ পৰাই মানে শিকি লয়। তাৰপিছত আহিছোঁ যিসকলৰ নামৰ প্ৰথম আখৰটো এ হয় তেওঁলোকনো কেনেকুৱা হয়? তেওঁলোক হ'ল কাম কাজত ভাৰসাম্য থাকে, তেওঁলোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰে, বিভিন্ন চৰিত্ৰৰ মানুহৰ লগত মিলা মিছা কৰি ভাল পায় আৰু এওঁলোকে মানে সদায় আনৰ মংগলৰ হকে মানে কাম কৰে। তাৰপিছত আহিছোঁ ঐ। যিসকলৰ নামৰ প্ৰথম আখৰটো ঐ হয়, ঐৰে আৰম্ভ হয় তেওঁনো কেনেকুৱা? তেওঁ মানুহজন হ'ল বাস্তৱবাদী, দৃঢ় মনৰ আৰু আকৰ্ষণ চাৰিত্ৰিক গুণ আৰু ইচ্ছা শক্তি সম্পন্ন হয়। এওঁলোকে মানে আকৰ্ষণীয় হয়, মানে এওঁলোকক মানে আনে মানে পচন্দ কৰে ঘপ কৰি, আকৰ্ষক শক্তি সম্পন্ন এওঁলোকে হয় আৰু ইচ্ছা শক্তিও এওঁলোকৰ প্ৰখৰ হয়। তেওঁলোক সৰল মনৰ আৰু চিধা মানুহ হয় আৰু সৃষ্টিশীল চৰিত্ৰৰ হৈ থাকে। তাৰপিছত আহিছোঁ যিসকলৰ নামৰ প্ৰথম আখৰটো অ হয়, মানে অসমীয়া আখৰৰ অ, তেওঁনো কেনেকুৱা হয়? সৌন্দৰ্যপ্ৰিয় হয় আৰু আকৰ্ষণীয় ব্যক্তিৰ অধিকাৰী হয়। তেওঁলোক দেখাত সুন্দৰ হয় আৰু মানে চকিন কৰি ভাল পায়, ভাবি চিন্তিহে তেওঁ যিহকে তিহকে বিশ্বাস কৰে, মানে নভবা নিচিন্তাকৈ কোনো মানুহকে হওক বা কথাকে হওক বিশ্বাস নকৰে। এওঁ মানুহজন আত্মকেন্দ্ৰিক হয়, গোপনীয়তা বজাই ৰাখিব জানে, নিজৰ প্ৰতি উচ্চ ধাৰণা পোষণ কৰে, নিজকে শ্ৰদ্ধা কৰে, নিজক ভাল পায়, নিজৰ বিষয়ে চিন্তা কৰে, কৌতূহলী স্বভাৱৰ হয়, মানে হাঁহি উঠা হাস্যমধুৰ মানে কথা বতৰা কৈ ভাল পায়, নিজৰ নেৰানেপেৰা চেষ্টাৰ দ্বাৰা সাফল্য লাভ কৰিবলৈ সক্ষম হয়, শত্ৰুজয়ী হ'বলৈ হাবিয়াস কৰে, মানে শত্ৰুক এওঁলোকে হৰুৱাবলৈ চেষ্টা কৰে। তাৰপিছত আহিলোঁ ঔ। যিসকলৰ নামৰ প্ৰথম আখৰটো ঔ হয় তেওঁলোকনো কেনেকুৱা হয়? তেওঁলোক হয় সৌন্দৰ্যপ্ৰিয় হয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়, ভাবি চিন্তিহে তেওঁ যিহকে তিহকে বিশ্বাস কৰে, মানে নেদেখা নুশুনা কথা বা বস্তু বিশ্বাস নকৰে এওঁলোকে গোপনীয়তা বজাই ৰাখিব পাৰে, এওঁলোক আত্মকেন্দ্ৰিক হয়, এওঁলোকৰ ধাৰণা উচ্চ ধাৰণা হয় আৰু নিজক বহুত ভাল পায়, নিজকে নিজৰ বিষয়ে চিন্তা কৰে, মানে কৌতূহলী স্বভাৱৰ হয়, নিজৰ নেৰানেপেৰা চেষ্টাৰ দ্বাৰা সাফল্য লাভ কৰিবলৈ সক্ষম হয় আৰু শত্ৰুক জয় কৰিবলৈ সক্ষম হয়। এওঁলোকৰ
যি এই গুণখিনি মানে নিজক ভাল পোৱা গুণখিনি এইটোৱে হৈছে এওঁলোকৰ মানে প্ৰধান মানে বৈশিষ্ট্য। আৰু এওঁলোক সত্যনিষ্ঠ হয়, মানে সদায় সঁচা কথা কয়, কল্পনাপ্ৰৱণ আৰু উদাৰ প্ৰকৃতিৰ হয়, খোলা মনৰ, মানে দান দক্ষিণা কৰিও ভাল পায়, নিজকে বিলাই দিবলৈ বিচাৰে, মন বা মত মানে বদলি কৰিবও পাৰে, চেঞ্জ কৰিব পাৰে, এওঁলোক মানে সুস্থ দেহত হৈ থাকে। এতিয়া অৰ পৰা অলৈ ব্যক্তিসকলৰ মানে কেনেকুৱা মানে শুনিলে এই ভিডিঅ'টোত দিয়া তথ্যখিনিৰ দ্বাৰা আপোনাৰ কিমানখিনি মিলিছে মানে কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰি দিব, যাতে যেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড দিওঁ পোনপ্ৰথমে আপোনাৰ তাতে ন'টিফিকেশ্যন যায়। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।